মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8.1 কুৱেশ্যন নম্বৰ 6 অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'ৰ লিংক সোঁফালে ওপৰত আই বাটনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যে চিৰিয়েলি চেপ্টাৰ ৱাইজ ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 6ত কি হৈছে। ABCD সামান্তৰিকৰ AC কৰ্ণ এংগেল এক সমত দ্বিখণ্ডিত কৰে। চিত্ৰলৈ চাবা ABCD এটা কি দিয়া আছে, সামান্তৰিক দিয়া আছে। এই ABCD সামান্তৰিকৰ এই AC কৰ্ণডালে কি কৰিছে, এংগেল এ মানে কোনটো, so this one is এংগেল এ কি কৰিছে, সমদ্বিখণ্ডিত কৰিছে। দ্যাট মিন্স এই টুকুৰাৰ সমান। সো আমাৰ কি দেখুৱাব কৈছে, দেখুৱা যে কৰ্ণডালে চি কৰ্ণক সমদ্বিখণ্ডিত কৰে। আমাক কৈছে যে দেখুৱা, চিত্ৰলৈ মন দিবা যে কৰ্ণডাল দ্যাট মিন্স AC কি কৰে, এংগেল চি এই কোণটো কি কৰে, সমদ্বিখণ্ডিত কৰে। দ্যাট মিন্স চিত্ৰলৈ চাবা এইটো আৰু এইটো সমান বুলি দেখুৱাব লাগিব। আৰু 2 নম্বৰ কি দেখুৱাব লাগে, ABCD এটা ৰম্বাস। এই যে ABCD আছে এইটো এটা কি দেখুৱাব লাগে, ৰম্বাস। সো এনেকৈ ষ্টাৰ্ট কৰিম আমি। সো আমি ফাৰ্ষ্ট কি কৰিব লাগিব, ফাৰ্ষ্ট এইখিনি আমি যেনেকৈ আছে এনেকৈ লিখি ল'ম। তোমালোকে লিখি ল'বা এনেকৈ, মই আৰু সময় নষ্ট নকৰোঁ। এইখিনি লিখি লোৱাৰ পিছত আমি কি কৰিম, প্ৰমাণত আমি এনেকৈ লিখিম। চোৱা এইটো জ্যামিতি আমি 2 ধৰণে কৰিব পাৰি। সো মই এক ধৰণে কৰি দিম, তোমালোকে যদি আৰু বেলেগ ধৰণে পাৰা সেইটো কৰি ল'বা। 2 ধৰণে কৰিব পাৰি এইটো। সো ফাৰ্ষ্ট মই কি কৰিম, 1 নম্বৰ প্ৰমাণটো কৰিম। তাৰ কাৰণে চাবা চিত্ৰলৈ মন দিবা। চিত্ৰটো আমাক কি কৈ দিছে যে ABCD এটা সামান্তৰিক হয় না। ABCD যদি সামান্তৰিক হয় তেনেহ'লে আমি কি জানো, চোৱাচোন ভালকৈ লক্ষ্য কৰিবা। এইডাল পেৰেলেল হ'লে এই কোণটো কি হ'ব, চোৱাচোন এই কোণৰ একান্তৰ কোণ, আৰু এই কোণৰ একান্তৰ কোণ আৰু কি সমান। এই বস্তুটো আমি জানো হয় না নাই। সো আমি এনেকৈ লিখিম ABCD সামান্তৰিকৰ AD প্যাৰেলেল BC, AC কি তিৰ্যক। তেনেহ'লে কি হ'ব, therefore এংগেল CAB চাবা এই এংগেলটো, এই চিন দি দিছোঁ অৰেঞ্জ কালাৰ। CAB ইজ ইকুৱেল টু কি হ'ব, ACD। এংগেল CAB ইজ ইকুৱেল টু এংগেল ACD। এইটো কি হ'ব, একান্তৰ কোণ। এইটো এটা নাম্বাৰিং কৰিব 1। আকৌ চোৱা এইটোও সমান হ'ব, এংগেল CAD ইজ ইকুৱেল টু কি হ'ব, এংগেল ACB। এইটোও কি হ'ব, মই নিলিখিলোঁ, তোমালোকে লিখি ল'বা, একান্তৰ কোণ। সো এইটো দিবা নাম্বাৰ 2। এতিয়া চোৱাচোন আমাক কুৱেশ্যনত এই বস্তুটো আমাৰ AC কৰ্ণই এংগেল এক সমত দ্বিখণ্ডিত কৰে। দ্যাট মিন্স এই কোণৰ সমান আমাৰ দিয়া আছে, এইটো আমি লিখি ল'ম। কিন্তু এনেকৈ লিখিম, কিন্তু এংগেল CAB ইজ ইকুৱেল টু এংগেল CAD কি বুলি লিখিম, দিয়া আছে। এতিয়া ভালদৰে লক্ষ্য কৰিবা, CAB ইজ ইকুৱেল টু আমি কি পাইছোঁ, CAD। সো এতিয়া চিম্পলি চাবা এই CAB মানে কি, ACD। তেনেহ'লে চোৱা এই CAB ঠাইত আমি ACD লিখিব পাৰোঁ না নাই। সো আমি কি কৰিম, এই CAB ঠাইত লিখি দিম, CAB ৰিপ্লেচ কৰি লিখিম আমি এংগেল ACD। আৰু এই CAD মানে কি, এইমাত্ৰ পালোঁ ACB। সো CAD ঠাইত লিখিম আমি এংগেল ACB। ব্ৰেকেটত কি লিখিম, 1 আৰু 2ৰ পৰা। তেনেহ'লে কি পালোঁ চোৱাচোন, এংগেল ACD ইজ ইকুৱেল টু ACB। এংগেল ACD ইজ ইকুৱেল টু এংগেল ACB। এই দুটা কোণ সমান পালোঁ, তাৰ মানে কি AC এংগেল C কি কৰে, সমদ্বিখণ্ডিত কৰে। সো এইটো লিখিব পাৰোঁ।
So therefore AC, angle C কোণকো সমদ্বিখণ্ডিত কৰে। সো ফাৰ্ষ্ট পাৰ্ট আমাৰ শেষ হৈ গ'ল। ছেকেণ্ড পাৰ্টত কি দেখুৱাব দিছে, দেখুওৱা যে ABCD এটা ৰম্বাস। ABCD আমি কেতিয়া ৰম্বাস বুলি ক'ব পাৰিম, যেতিয়া আমাৰ এই আটাইকেইটা বাহু আমি যিটো সামন্তৰিক আটাইকেইটা বাহু সমান তাক কি বুলি কোৱা হয়, ৰম্বাস বুলি কোৱা হয়। চ' ইয়াৰে আটাইকেইটা বাহু আমি সমান দেখুৱাব লাগিব। চ' এনেকৈ কৰিম আমি। চ' 2 নম্বৰত চাব আমি কি লিখিম, 2 নম্বৰত লিখিম এই যিটো আমি কি পাইছোঁ, একত কি পাইছিলোঁ আমি CAB ইজ ইকুৱেল টু ACD। চ' 1 বা এইটোৰ পৰা লিখিম আমি 1 বা এংগেল CAB ইজ ইকুৱেল টু ACD। অলপ আগতে চোৱাচোন, ইয়াতে পাইছোঁ ACD মানে কি ACB, ইয়াতে পাইছোঁ না। এইটো এটা নাম্বাৰিং কৰি ৰাখিব পাৰা ইচ্ছা কৰিলে। দিছ ইজ নাম্বাৰ 3। চ' ACD ঠাইত আমি কি লিখিব পাৰোঁ, ACB বা এংগেল CAB ইজ ইকুৱেল টু ACD ঠাইত কি লিখিম আমি ACB। তেনেহ'লে কি সমান হ'ল চোৱা, ACB। এতিয়া চোৱা CAB ইজ ইকুৱেল টু কি হ'ল ACB হ'ল। CAB মিনছ এই কোণটো, ACB মিনছ এই কোণটো। এই দুটা কোণ সমান হোৱাৰ লগে লগে এই বাহু এইবাৰ সমান হ'ব। ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু দুটাও সমান হয়, হয় না। চ' AB ইজ ইকুৱেল টু আমি কি পাম, BC পাম। চ' এনেকৈ লিখিম এতিয়া, therefore AB is equal to BC। কিহৰ কাৰণে ব্ৰেকেটত কি দিবা, ত্ৰিভুজ ABCৰ সমান কোণৰ বিপৰীত বাহুবোৰো কি হয়, সমান হয়। ত্ৰিভুজ ABCৰ সমান কোণৰ বিপৰীত বাহুবোৰো সমান। এইটো ত্ৰিভুজ ABCৰ, চ' এই দুটা সমান কোণ, তাৰ বিপৰীত বাহু দুটাও সমান হ'ল। এতিয়া চোৱা আকৌ ABCD সামান্তৰিকৰ কি থাকে, বিপৰীত বাহুৰ সমান থাকে। ডেট মিনছ কি হ'ব, AB ইজ ইকুৱেল টু DC আৰু BC ইজ ইকুৱেল টু AD। AB ইজ ইকুৱেল টু DC এণ্ড BC ইজ ইকুৱেল টু AD। সামান্তৰিক বিপৰীত বাহুবোৰ সমান, হয় না। আকৌ ABCD সামান্তৰিক AB ইজ ইকুৱেল টু DC আৰু BC ইজ ইকুৱেল টু AD। চ' এইকেইটাৰ পৰা আমি কি লিখিব পাৰোঁ, ফাৰ্ষ্ট AB ইজ ইকুৱেল টু BC, therefore AB ইজ ইকুৱেল টু BC। আকৌ AB মানে কি পাইছা চোৱা DC, চ' ইজ ইকুৱেল টু DC। আকৌ চোৱা এই BC মানে কি পাইছা AD, চ' BC মানে হ'ল AD। তাৰ মানে কি পালোঁ, AB ইজ ইকুৱেল টু BC, AB ইজ ইকুৱেল টু BC ইজ ইকুৱেল টু DC ইজ ইকুৱেল টু AD। গোটেইকেইটা বাহু সমান। চ' therefore আমি লিখিব পাৰোঁ ABCD এটা কি ৰম্বাস। চ' হৈ গ'ল প্ৰমাণ আমাৰ। চ' এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম। চ' নেক্সট কুৱেশ্যনটো কি কৈছে আমাৰ চোৱা, ABCD এটা ৰম্বাস দেখুওৱা যে AC কৰ্ণই A আৰু C কোণ দুটাক সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই B আৰু D কোণ দুটাক সমদ্বিখণ্ডিত কৰে। এইটোত আমাৰ কি নাই, চিত্ৰ দিয়া নাই। চ' আমাৰ চিত্ৰটো কি কৰিব লাগিব, আঁকি ল'ব লাগিব। চ' এনেকৈ আমি চিত্ৰ আঁকি ল'ম। চ' চোৱা চিত্ৰটো আমি এনেকৈ আঁকি ল'লোঁ। চ' দিছ ইজ হোৱাট, ABCD এটা ৰম্বাস দেখুওৱা যে AC কৰ্ণই এংগেল A আৰু C কোণ দুটাক সমদ্বিখণ্ডিত কৰে। কি কৈছে, AC কৰ্ণই এংগেল A আৰু C দুয়োটাক সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই এংগেল B আৰু D এই দুয়োটাক কি কৰে, সমদ্বিখণ্ডিত কৰে। একেবাৰে সহজ। চ' ফাৰ্ষ্ট আমি কি কৰিম, এনেকৈ লিখি ল'ম। চ' আমাৰ কি দিয়া আছে, গিভেন ABCD এটা ৰম্বাস। কি প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে 1 নম্বৰ কি, AC কৰ্ণই এংগেল A আৰু C
সমদ্বিখণ্ডিত কৰে আৰু 2 নম্বৰ বিডি কৰ্ণই এংগেল বি আৰু ডিক সমদ্বিখণ্ডিত কৰে। এই দুটা বস্তু আমাৰ প্ৰমাণ কৰিব লাগে। সো ফাৰ্স্ট আমি কি কৰিম? সো প্ৰমাণ 1 নম্বৰটো আমি আগত কৰিম। সো আমি কি কৰিম? এই দুটা ত্ৰিভুজ লম, চাবাচোন এই দুটা ত্ৰিভুজ লম, ত্ৰিভুজ চাবা চিত্ৰলৈ ABC আৰু ত্ৰিভুজ কি লম? ADC, এই ত্ৰিভুজ দুটা আমি লম। সো এই ত্ৰিভুজ দুটা এনেকৈ লিখিম আমি 1 নম্বৰ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC কি কি সমান আছে চাবাচোন। AB ইজ ইকুয়াল টু কি? AD, AB ইজ ইকুয়াল টু AD কিহৰ কাৰণে? ৰম্বাসৰ বাহু, ৰম্বাসৰ আটাইবোৰ বাহু সমান হয় না? সো লিখি দিবা ৰম্বাসৰ বা ABCD ৰম্বাসৰ বাহু বুলি দিবা, ABCD ৰম্বাসৰ বাহু। ঠিক তেনেকে BC বাহুটো কি? CD বাহুৰ সমান, BC ইজ ইকুয়াল টু CD, একেটা কাৰণে দিবা, লিখি দিবা, মই লিখি নিদিলোঁ। আৰু চোৱাচোন ACটো কি? দুটাতে আছে হয় না? সো AC ইজ ইকুয়াল টু AC কি? সাধাৰণ বাহু। তেনেহ'লে ত্ৰিভুজ দুটা কি হ'ব? সৰ্বসম হ'ব। দেয়াৰফৰ ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADC কি মতে? বা মতে হয় না? বিধি মতে ত্ৰিভুজ দুটা সৰ্বসম। যেতিয়াই লক্ষ্য কৰিবা, এতিয়া যেতিয়াই এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব তেতিয়াই আমি কি ক'ব পাৰিম? এই কোণৰ সমান এই কোণৰ সমান, এনেকৈ ডাবল চিন দিলোঁ হয় না? সো এনেকৈ লিখিম therefore angle CAB is equal to angle CAD কি মতে? CP CT মতে। এটা একটা মার্কিং করা 1 আৰু এটা কি? ACB আৰু angle ACB is equal to ACD এইটো কি মতে? CP CT মতে। এটা একটা মার্কিং করা, এটা হল 1 and 2। সো 1 আৰু 2 পৰা কি গম পালা? CAB চাবা যে CAB is equal to CAD, that means AC angle এক সমদ্বিখণ্ডিত কৰিলে। আকৌ 2 পৰা কি পালা? ACB equal to ACD, তাৰ মানে কি পালা? ACA angle C সমদ্বিখণ্ডিত কৰিলে। হৈ গেল আমাৰ 1 নম্বৰটো। অৰ্থাৎ 1 আৰু 2 পৰা কি লিখিব পাৰোঁ? AC কৰ্ণই angle A আৰু C সমদ্বিখণ্ডিত কৰে। সো এনেকৈ লিখিম। এতিয়া 1 আৰু 2 পৰা পাওঁ AC কৰ্ণই এংগেল A আৰু C সমদ্বিখণ্ডিত কৰে। সো 1 নম্বৰটো হৈ গ'ল আমাৰ। এতিয়া 2 নম্বৰত কি দেখুৱাব গৈছে? 2 নম্বৰত দেখুৱাব গৈছে যে কি? এই BD কৰ্ণই কি কৰে? এংগেল B আৰু D দুটা সমদ্বিখণ্ডিত কৰে। একেদৰে কৰিম, কিন্তু এইবাৰ আমি সম্পূৰ্ণ প্ৰমাণ নিলিখোঁ। কেনেকৈ লিখিম? আমাৰ এই কোণ দুটা এইটোৰ সমান দেখুৱাব লাগে আৰু এইটোৰ সমান দেখুৱালে হৈ যাব। সো যেনেকৈ আমি চোৱা ABC আৰু ADC ত্ৰিভুজ আমি সৰ্বসম দেখুৱালোঁ, যিহেতু ৰম্বাস। একেদৰে যেতিয়া আমি ত্ৰিভুজ ABD ল'ম আৰু ত্ৰিভুজ BCD বা CBD ল'ম, সৰ্বসম হ'ব। সো এনেকৈ লিখিম আমি একেদৰে। সো এতিয়া আমি সেকেন্ড পাৰ্ট কৰিম। সো এনেকৈ লিখিম একেদৰে দেখুৱাব পাৰি কি? ত্ৰিভুজ এই ত্ৰিভুজটো চোৱা, ত্ৰিভুজ BAD আৰু ত্ৰিভুজ BCD সৰ্বসম।
ত্ৰিভুজ BAD সৰ্বসম ত্ৰিভুজ কি BCD এইটো কি হ'ব সেই একেটা বিধিমতে হ'ব নিলিখিলেও চলিব এতিয়া সো যেতিয়াই এই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব তেনেহ'লে আমি কি ক'ব পাৰিম এই ত্ৰিভুজৰ এইটো কোণ এই কোণৰ সমান আৰু এই কোণৰ সমান সো এনেকৈ লিখিম এংগেল ABD is equal to angle CBD therefore angle ABD is equal to angle CBD কি মতে CT মতে আগত 1 2 দিছিলো এটুত 3 দিয়া ঠিক একেদৰে angle ADB হয় না ADB is equal to কি CDB আৰু angle ADB is equal to angle CDB কি মতে CT মতে সো এটু দিয়ে 4 সো কি কম পালা সোয়া ABD আৰু CBD সমান নেক্সট ADB আৰু CDB সমান তাৰ মানে কি BD কৰ্ণই B আৰু D দুটা সমত দ্বিখণ্ডিত কৰিছে সো এনেকৈ লিখিম এতিয়া 3 আৰু 4 পৰা পাও BD কৰ্ণই এংগেল B আৰু এংগেল D কি কৰিছে সমত দ্বিখণ্ডিত কৰিছে বাস হৈ গেল সো প্রুফ লিখি দিম সো এতিয়া আমি এইটো চেপ্টাৰৰ বাকি আৰু যিকেইটা কোৱেশ্চন আছে 8 9 ইমান ইম্পৰ্টেন্ট নহয় আমি নকৰো সো লাষ্ট এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে আমাৰ হেতু হল আমাৰ কোৱেশ্চন নম্বৰ 10 হেতু আমি এতিয়া কৰিম আৰু এইটো চেপ্টাৰৰ লাষ্ট কোৱেশ্চন হিচাপত হেতু আমি কোৱেশ্চন নম্বৰ 10 টো কৰিম সো এনেকৈ কৰিম আমি সো সোৱা কোৱেশ্চন নম্বৰ 10 ত কি কৈছে ABCD এটা সামন্তৰিক ABCD এটা সামন্তৰিক দিয়া আছে BD কৰ্ণৰ ওপৰত A আৰু C শীৰ্ষবিন্দুৰ পৰা সোৱা এই BD এডাল কৰ্ণ BD কৰ্ণৰ ওপৰত A আৰু C শীৰ্ষবিন্দুৰ পৰা AP আৰু CQ এ দুটা লম্ব টানিছে দেখুৱা যে প্ৰথমত দেখুৱাব লাগে ত্ৰিভুজ APB that means এই ত্ৰিভুজটো ত্রিভুজ APB সর্বসম ত্রিভুজ CQD তার মানে কার সমান CQD যদি এনেকে এই দুটা ত্রিভুজ আমার সর্বসম দেখাব গৈছে একেবারে ইজি সো ফার্স্ট আমি কি কৰিম ফার্স্ট আমি এইখিনি আমি লিখি লম সো লিখাখিনি তুমি নিজে লিখি লবা ডাইরেক্ট যেনেকে আছে নেকি লিখি লবা সো প্ৰমাণৰ পৰা মই আৰম্ভ কৰিম ডাইরেক্ট সো প্রমাণ ABCD এটা কি দিয়া আছে সামন্তরিক দিয়া আছে হয় না সো এনেকে লিখিম ABCD সামান্তরিকৰ সোৱাচোন এইটোৰ কি হ'ব প্যারালাল হ'ব হয় না AD প্যারালাল কি হ'ব BC আৰু এই BD AD প্যারালাল BC আৰু চিত্ৰলৈ চাবা এই BD টো হল তিৰ্যক এই BD তিৰ্যক হোৱাৰ লগে কি হ'ব সোৱাচোন ভালকে চাবা এই কোণৰ কি হ'ব সমান হ'ব একান্তৰ কোণ সো AD প্যারালাল BC, BD তিৰ্যক সো therefore এই কোণটোৰ নাম কি এংগেল ABD এই কোণটোৰ নাম কি এংগেল BDC বা CDB জি লিখা সো মই লিখিলো CDB কিহৰ কাৰণে একান্তৰ কোণ এটা ভালকে লক্ষ্য কৰিবাচোন চিত্ৰলৈ মন দিবা ABD কোণক আমি কি লিখিব পাৰো ABP বুলি লিখিব পাৰো আৰু এই CDB ক আমি CDQ বুলি লিখিব পাৰো একে কথা ইয়াৰ মাজত যদি আৰু পইণ্ট থাকিলে হয় হেনিকে লিখিব পাৰলো হয় সো আমি ABD ঠাইত ABP লিখিম আৰু CDB ঠাইত CDQ লিখিম বা এংগেল ABP equal to CDQ এটা এটা মার্কিং কৰি দিবা সে দিস ইজ নাম্বার 1 এটা এই ত্রিভুজ দুটা লম আমি সো এনেকে লিখিম এতিয়া ত্রিভুজ
এ বি পি বা এপিবি আৰু ত্ৰিভুজ চি কিউ ডিত কি কি সমান আছে চোৱা ফাৰ্ষ্ট এইটোৱে লিখি লওঁ ABP is equal to CDQ angle ABP is equal to CDQ ক'ৰ পৰা একৰ পৰা that means ABP এই কোণটো এই কোণৰ সমান নেক্সট চোৱাচোন এই দুটা কি দিয়া আছে এনেকৈ চিন দিয়া আছে হয় না কি কৈছিল A আৰু C শীৰ্ষবিন্দুৰ পৰা B দূৰত্বৰ লম্ব টান আছে তেনেহ'লে এই দুটা 90 ডিগ্ৰী তেনেহ'লে এই দুটা সমান হ'ব এইটোৰ নাম কি APB আৰু এইটোৰ নাম কি CQD APB is equal to CQD কিহৰ কাৰণে প্ৰতিটো কোণৰ মাপ কিমান 90 ডিগ্ৰী হৈ গেল আৰু এটা কি আছে চোৱা AB সমান সমান CD লিখিব পাৰা কাৰণ কিয় ABCD সামান্তৰিকৰ বিপৰীত বাহু সামান্তৰিক বিপৰীত বাহুবোৰ কি সমান হয় আমি জানো আৰু AB is equal to CD কিহৰ কাৰণে ABCD সামান্তৰিকৰ বিপৰীত বাহু তেনে ত্ৰিভুজ এটা কি হ'ব সৰ্বসম হ'ব কি মতে হ'ব APB সৰ্বসম ত্ৰিভুজ CQD কি মতে চোৱা দুটা কোণ আৰু এটা বাহু কো বা that means AAS বিধি মতে এই ত্ৰিভুজ দুটা কি হ'ল সৰ্বসম হ'ল সো ফাৰ্স্ট আমাৰ এইটো দেখুৱাব গৈছিল 1 নম্বৰ হৈ গ'ল 2 নম্বৰত আমাৰ কি দেখুৱাব গৈছিল 2 নম্বৰত দেখুৱা AP is equal to CQ এইডাল AP is equal to CQ সমান দেখুৱাব গৈছে এইটো তো হ'বই therefore AP is equal to CQ কি মতে CP CT মতে সো হৈ গ'ল আমাৰ সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একো একোটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও